Welcome to my channel. মৰমৰ ছাত্ৰ-ছাত্ৰী তথা বন্ধু-বান্ধৱীসকল, এটা বিষয়ত প্ৰায় আমাৰ ডাউট হৈ থাকে যে বিধান মণ্ডল আৰু বিধান সভা এই দুইটাৰ মাজত পাৰ্থক্য। আজি আমি এই বিধান সভা আৰু বিধান মণ্ডল দুইটাৰ মাজত পাৰ্থক্য ক্লিয়াৰ কৰিব গৈ আছো। মন দি বুজি যাবা যে বিধান মণ্ডল আৰু বিধান সভা। প্ৰথমে আমি বুজিব লাগিব যে বিধান সভা মানে বিধান মণ্ডল মানে কি। চোৱা, যি বিধান মণ্ডল হৈছে এটা ডাঙৰ ব্ৰড টাস্ক। এই বিধান মণ্ডল বেসিক্যালি যৰ পৰা বিধি বিধান বনোৱা হয় সেই জায়গাটোকে বিধান মণ্ডল বুলি কোৱা হয়। আৰু আমাৰ ভাৰতৰ কেন্দ্ৰীয় বিধান মণ্ডলৰ নাম হৈছে সংসদ। বুজি লবা, সংসদ। কেন্দ্ৰীয় বিধান মণ্ডলৰ নাম হৈছে সংসদ। তাৰ মানে আমাৰ গোটেই দেশৰ ভাৰতবৰ্ষৰ যিমান বিধি বিধান আছে সেই বিধি বিধান সকলো সংসদৰ পৰা বনায় বা বনোৱা হয়। এতিয়া আমাৰ যেহেতু আমি প্ৰথম অৱস্থাত কৈছো যে বিধান সভা আৰু বিধান মণ্ডলৰ মাজত আমি পাৰ্থক্য বুজিব লাগে। মন দি বুজি যাবা। এইটো আমি অকণ এতিয়া ৰাখি লৈছো, তাৰ পিছতহে আমি যেতিয়া আমি আলোচনা কৰি যাম তেতিয়া আমি ধুনীয়াকৈ বুজি পাম। এতিয়া চোৱা, এই যে বিধান মণ্ডল বা সংসদ বিধান মণ্ডল একচুৱেলি সেই বিধান মণ্ডল কিন্তু আকৌ দুটা ভাগত ভাগ কৰা আছে। এটা হৈছে কেন্দ্ৰীয় বিধান মণ্ডল, এটা হৈছে কেন্দ্ৰীয় বিধান মণ্ডল আৰু এটা হৈছে ৰাজ্যিক বিধান মণ্ডল। যেহেতু আমাৰ ভাৰতবৰ্ষ হৈছে কেন্দ্ৰ আৰু ৰাজ্য যেটো ফেডাৰেশন বা যুক্তৰাষ্ট্ৰবাদী, সেই আমি এতিয়া যদি চোৱা তোমালোকে ৰাজ্যিক বিধান মণ্ডল, এইটো হ'ব ৰাজ্যিক বিধান মণ্ডল। এইটো হ'ব আমাৰ ৰাজ্যিক বিধান মণ্ডল। এটা হল কেন্দ্ৰীয় বিধান মণ্ডল আৰু এটা হল ৰাজ্যিক বিধান মণ্ডল। যেহেতু বিধি বিধান দেশৰ কাৰণে এটা আমাৰ দিল্লীত আছে আৰু প্ৰতিখন ৰাজ্যৰ কাৰণে ৰাজ্যসমূহত আন এটা বিধান মণ্ডল আছে। বা এইটো হ'ব চেন্ট্ৰেল লেজিসলেটৰ আৰু এইটো হ'ব ষ্টেট লেজিসলেটৰ। চেন্ট্ৰেল লেজিসলেটৰ আৰু ষ্টেট লেজিসলেটৰ। তাৰ পিছত এতিয়া আহিলো আকৌ কেন্দ্ৰীয় বিধান মণ্ডল, যেটো সেই কেন্দ্ৰীয় বিধান মণ্ডলৰ নাম হৈছে সংসদ। আৰু এই সংসদক আমি ভাগ কৰিছো এনেকুৱা। চাবা, সংসদ যি আছে সেই সংসদৰ ভাগ কৰিছো। প্ৰথমে আহিব ইয়াত আহিব ৰাষ্ট্ৰপতি। তাৰ পিছত আহিব উচ্চ সদন বা ৰাজ্যসভা। আৰু এটা হ'ব নিম্ন সদন বা লোকসভা। এতিয়া আমি ইমানখিনিলৈকে বুজি পাইছো যে কেন্দ্ৰীয় বিধান মণ্ডল চেন্ট্ৰেল লেজিসলেটৰ গঠন হয় ৰাষ্ট্ৰপতি, উচ্চ সদন আৰু নিম্ন সদন, লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিক লৈ। তাৰ মানে এই গোটেইখিনি হৈছে আমাৰ কেন্দ্ৰীয় বিধান মণ্ডলৰ অংগ। যি কেন্দ্ৰীয় বিধান মণ্ডল আছে সেই কেন্দ্ৰীয় বিধান মণ্ডলৰ অংগ হৈছে ৰাজ্যসভা, লোকসভা আৰু ৰাষ্ট্ৰপতি। এই তিনিওকে লৈ আমাৰ কেন্দ্ৰীয় বিধান মণ্ডল গঠিত হয়। আৰু আমাৰ কেন্দ্ৰীয় বিধান মণ্ডলৰ নাম হৈছে সংসদ। আৰু এটা কথা ইয়াত মনত ৰাখিবা, দ্বিসদনযুক্ত আৰু এক সদনযুক্ত। এইখিনি আমি যদি বুজি, য'ত দুটা হাউস লৈ মানে দুটা হাউস থাকিব, এফালে এটা দুটা হাউস থাকিব, সেইটোকে আমি দ্বিসদন বুলি কম। আৰু য'ত এখন হাউসেৰে গঠিত হ'ব সেইটোকে আমি এক সদন বুলি কম।
তাৰ পিছত আহিলো আমি ৰাজ্যিক বিধানমণ্ডল এতিয়া এই ৰাজ্যিক বিধানমণ্ডল যেটো সেই ৰাজ্যিক বিধানমণ্ডলৰো ভাৰতবৰ্ষত 6খন ৰাজ্য কেৱল মাত্ৰ 6খন ৰাজ্যকহে দ্বিসদনীয় মানে দুটা সদন আছে এটা উচ্চ সদন আৰু এটা নিম্ন সদন এই দুইখন সদন লৈ যি বিধানমণ্ডল গঠিত হ'ব হেতুকে দ্বিসদনীয় বিধানমণ্ডল বুলি কোৱা হ'ব আৰু ভাৰতবৰ্ষত কেৱল মাত্ৰ 6খন ৰাজ্যক দ্বিসদনীয় বিধানমণ্ডল আছে আৰু দ্বিসদনীয় বিধানমণ্ডল কোৱাৰ লগে লগে ইয়াতো আমি যেনেকৈ ইয়াত উচ্চ সদন পাইছো আৰু নিম্ন সদন পাইছো ইয়াতো আমি উচ্চ সদন পাম আৰু নিম্ন সদন পাম উচ্চ সদন আৰু নিম্ন সদন এই দুইটা সদন উচ্চ সদন আৰু নিম্ন সদন আমি পাম উচ্চ সদনৰ নাম হৈছে বিধান পৰিষদ ধুনীয়াকৈ বুজি যাবা এটোৰ নাম হৈছে বিধান পৰিষদ আৰু ৰাজ্যিক বিধানমণ্ডলৰ নিম্ন সদনৰ নাম হৈছে বিধানসভা এতিয়া আমাৰ কনফিউজটো ক্লিয়াৰ হৈ গৈছে যে বিধানসভা মানে কি আৰু বিধানমণ্ডল মানে কি বেসিক্যালি আমি যদি ধুনীয়াকৈ সহজ ভাষাত বুজিব যাও যে বিধানসভা হৈছে ৰাজ্যিক বিধানমণ্ডলৰ এখন হাউস আৰু সেইখন হৈছে নিম্ন সদন আৰু যদি আমি বিধানমণ্ডল কব যাও বিধানমণ্ডল হৈছে যত আমাৰ কাৰণে বিধি বিধান বনোৱা হ'ব সেই জায়গাখনকে নাম হৈছে বিধানমণ্ডল এতিয়া আমি যে এই 6খন ৰাজ্য যি কৈছো সেই 6খন ৰাজ্যক যদি আমি যাও তাত গৈ আমি বিধান পৰিষদো পাম তাৰ পিছত আমি বিধানসভাও পাম তাৰ মানে সিহঁতক দুয়োটা লৈহে ৰাজ্যিক বিধানমণ্ডল গঠিত হৈছে আৰু সেই 6খন যি ৰাজ্য আছে সেই 6খন ৰাজ্যত এটা সৰু টিপস আছে যে BKUATM দুনিয়াকৈ বুজি লবা B for Bihar K for Karnataka U for Uttar Pradesh A for Andhra Pradesh T for Telangana M for Maharashtra That's mean এই 6খন ৰাজ্য বাদ দি ভাৰতবৰ্ষৰ গোটেইখিনি ৰাজ্যতহে এক সদনীয় ৰাজ্যিক বিধানমণ্ডল আছে আৰু সেই বিধানমণ্ডল যি এক সদনীয় ৰাজ্যিক বিধানমণ্ডল সেইখনৰ নাম হৈছে বিধানসভা যত দ্বিসদনীয় বিধানমণ্ডলৰ ৰাজ্যিক বিধানমণ্ডলৰ ব্যৱস্থা নাই তাতে কেৱল মাত্ৰ বিধানসভাক লৈহে ৰাজ্যিক বিধানমণ্ডল গঠিত হয় আই হোপ যি আমাৰ প্ৰথম আছিলে বিধানমণ্ডল ভাৰ্সেস বিধানসভা এই দুইটাৰ মাজত আমাৰ যি কনফিউজ আছিল ইমান দিনৰ পৰা সেইটো সম্পূৰ্ণভাৱে নাইকিয়া হৈ গৈছে আকৌ যদি আমি সহজ ভাষাত বুজিব যাও বিধানমণ্ডল হৈছে এটা ব্ৰড টাৰ্মছ যেটো গোটেইখিনি কভাৰ কৰি লৈছে আৰু বিধানসভা হৈছে এটা সৰু টাৰ্মছ যেটো ৰাজ্যিক বিধানমণ্ডলৰ এখন সদন হে এইটো সেইটো হৈছে ৰাজ্যিক বিধানমণ্ডলৰ আৰু বিধানমণ্ডল হৈছে গোটেইখিনি কভাৰ কৰি লৈ ধন্যবাদ ভিডিওটো চোৱাৰ কাৰণে আৰু এনেকুৱা ধৰণৰ আৰু অধিক ভিডিও পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব ধন্যবাদ